এয়া কল আনি থৈছোঁ ল'ৰাৰ জন্মদিনৰ কাৰণে নামঘৰত শৰাই দিম। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আৰু আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2 ছেপ্টেম্বৰত ল'ৰাৰ জন্মদিন হয়। মোৰ এই ভিডিঅ'টো বাৰু আজি 3 তাৰিখেহে দিম, মানে কালিয়ে হৈ গ'ল। আৰু ৰাতিপুৱা সোনকালে ঘৰ মচি কৰি ভগৱানৰ আগত চাকি এটা জ্বলালোঁ। ল'ৰাৰ মংগলৰ কাৰণে সদায় যাতে ভালে থাকে, কুশলে থাকে, তাকে আশা কৰি ভগৱানৰ ওচৰত চাকি এগছি জ্বলালোঁ। আৰু আজি প্ৰত্যেকবাৰে বাৰু বেলেগ বেলেগকৈ পতা যায়। আজি মানে নামঘৰত শৰাই দিম ল'ৰাৰ জন্মদিনৰ উপলক্ষে, কাৰণ ভাদ মাহ যেতিয়া আইসকল নামঘৰত বহেই, তাতে শৰাই এভাগ দিম বুলি ভাবিছোঁ। আৰু মই স্কুল যাব লাগিব বাৰু, গৈ আহিম, মানে অৰ্ধচুটি লৈ পেলাই আহিম। আৰু চাহ খাবলৈ বনাইছোঁ ইফালে চুজিটো অকণমান ঘিউৰে ভাজি লৈছোঁ। আৰু দেউতাকে আনিছিল হেপী বাৰ্থডে লিখাটো। ল'ৰাক মানে অকণমান দেখুৱাই দিব লাগে বোলে কেনেকৈ চিলাব লাগে বস্তুটো। তাকে নিকেতন যোৱাৰ আগতে বোলো মই তাক সেইটো দেখুৱাই লওঁ। তাৰমানে মন গৈ আছে যে তোমাক কেনেকৈ লগাব লাগিব। বস্তুটো ভাল লাগিছিল, ধুনীয়াকৈ আকৌ অহা বছৰ সেইটো লগাব পৰা যাব। মানে সৰু প্লাষ্টিকৰ বেজি এটা আছে, চিলাই কৰি হ'লেই হৈ যায়। থ'বলৈ বহুত বেছি ঠাইও নালাগে বাৰু বস্তুটো, মানে আকৌ ব্যৱহাৰ কৰিব পাৰিম। আৰু সেইটো লগাই কৰি কেইটামান বেলুন ফুলাই থৈ মই নিকেতনত গ'লোঁ, কাৰণ অৰ্ধচুটি লৈ আহিব লাগিব, সোনকালে আহিম বাৰু। আৰু আহি দেখিছোঁ ল'ৰাই মানে ওচৰৰ দাদাক এজনৰ লগত সেইটো লগাই কৰি ৰেডি। বেলুনো লগাই দিলে আৰু হেপী বাৰ্থডেও লগাই দিলে। আৰু আজি ল'ৰাক কৈ আছোঁ যে আমি কেক নানো, সদায়তো কেক খাই থকা যায়, কেক বাহিৰা বস্তু ইমান খোৱাও ভাল নহয়। সি হ'ব ক'লে, কিন্তু যেতিয়া আকৌ ক'লে খুৰীয়েকে যে নাই মই এটা কেক অৰ্ডাৰ দিম, তেতিয়া আৰু সি মানে কেক লাগিব আৰু তেতিয়া। আৰু তাৰপিছতে আমি নামঘৰলৈ ৰেডি হ'লোঁ, মা, মই, ল'ৰা। আৰু নামঘৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ, কাৰণ তেতিয়ালৈকে আইসকল ভালকৈ অহাই নাছিলে। আমি যেতিয়া প্ৰথম গৈছিলোঁ, লাহে লাহে তেওঁলোক আহে আৰু এয়া কাটা কুটা কামত লাগি আছিল আইসকল, যিকেইগৰাকী আহিছিলে। আৰু মায়ে এটা ঘৰতে কেক বনাইছিলে, সেইটোও সি কাটিলে। তেতিয়াও বোলে তাক হেপী বাৰ্থডে ক'ব লাগে, সেয়া প্ৰথম সেইটো কাটি ল'লে মায়ে বনোৱা ঘৰতে কেকটো। খাবলৈ ভালেই হৈছিল বাৰু, অকল চুজিৰে বনাইছিলে মায়ে। তাৰপিছতে খুৰীয়েকে দিয়া কেকটো সন্ধিয়া কাটিলে, পৰিয়ালৰ দাদাক দুজনৰ লগত। কেকটো নহালৈকে সি মানে বাটলৈকে চাই আছিল, কেতিয়া মা কেক আহিব, কেতিয়া কেক আহিব। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যিসকলে অলৰেডি কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।